প্ৰসংগ এটি আহিছিল যে এজনী ছোৱালী বিয়া হলে এটা সিন্দুৰ ফুট দিয়ে আৰু ল'ৰাজনক এখন গামোচা দিয়ে কান্ধত কিন্তু এখন সমাজত যেতিয়া যায় তেতিয়া কান্ধৰ গামোচাখন আঁঠুত লয় ইয়াৰ কাৰণ কি আসলতে কি হয় আমাৰ কিছুমান পৰম্পৰা প্ৰত্যক্ষ ৰূপত শাস্ত্ৰ লিখিত নহয় কিছুসকল পৰম্পৰা সমাজ লৈ নিৰ্মাণ হোৱা আৰু সেই পৰম্পৰাবিলাক কিয় নিৰ্মাণ তাৰ প্ৰত্যেকটোৰে দৰ্শন এটা আছে এতিয়া কিছুসকলে চাওকচোন নামখাৰ লওঁতে বা নামঘৰত বহুতে কান্ধতো গামোচাখন আপোনাৰ আঁঠুত গামোচাখন দি লয় আৰু কিছুসকল সমাজত আপোনাৰ কি কৰে গামোচাখন আঁঠুত পাৰি নলয় কান্ধৰ পৰাও লয় গতিকে ইয়াত কোনটো ভুল কোনটো শুদ্ধ প্ৰশ্ন এইটো নহয় প্ৰশ্ন কি দুইটা বস্তুৰে দৰ্শন আছে যেনেদৰে শৰাই ওপৰত কোনোবাই শৰাই সজোতে আগপাত দিয়ে কোনোবাই 9টা ফুল কাটি দিয়ে কোনোবাই 8টা ছিদ্ৰ ৰাখিও দিয়ে গতিকে কোনটো শুদ্ধ তাত সেইটো প্ৰশ্ন নহয় প্ৰশ্নটো হৈছে কি প্ৰয়োজনীয় বিষয়টো হৈছে কি যে সেই গোটেইকেইটা বস্তুৰে একোটা দৰ্শন আছে আগপাতখন দিয়াৰো এটা দৰ্শন আছে 9টা ফুল কাটি দিয়াৰো এটা দৰ্শন আছে নহয় সেই দৰ্শনটো আমাক লাগে দৰ্শনবিলাক সকলোৰে একে হোৱাটো সম্ভৱ নহয় ঠিক তেনেদৰে যে চাওকচোন বিবাহৰ ক্ষেত্ৰত গামোচাখন দিয়া যেনেকৈ আমি গামোচা বুলি কওঁ এতিয়া চাওকচোন কিছুসকলে কয় গামোচা মানে কি গা মুচিবলৈ ব্যৱহাৰ কৰা কাপোৰ প্ৰত্যক্ষ ৰূপত সেই বুলি আমি কৈ দিব নোৱাৰো কাৰণ আমি গামোচাখন চাওকচোন সুহিতজনক দিবলৈও আমি ব্যৱহাৰ কৰোঁ ঈশ্বৰৰ থাপনাখনতো ব্যৱহাৰ কৰোঁ গা মুচিবলৈ ব্যৱহাৰ কৰোঁ কিন্তু একেখন বস্ত্ৰ নহয় প্ৰয়োগটো ভিন্ন হোৱাৰ কাৰণে তাৰ দৰ্শনটো বেলেগ বেলেগ হৈ পৰে যেনেদৰে গা ধুবলৈ গা মুচিবলৈ ব্যৱহাৰ কৰা গামোচাখন লৈতো মই নামঘৰলৈ নাহো বস্ত্ৰ একেখন কিন্তু প্ৰয়োগটো ভিন্নতা হোৱাৰ কাৰণে দৰ্শনটো বেলেগ হৈছে গতিকে ইয়াতো গামোচা একেখনেই কোনোবাই আঁঠুত লৈছে কোনোবাই কান্ধৰ পৰা পেলাই লৈছে তাৰ এটা দৰ্শন আছে কি গামোচাখন আমাৰ 3 গুণৰ 3খন বস্ত্ৰ বুলি কোৱা হয় নহয় গামোচাখনে বোলে ৰজগুণক বুজায় এতিয়া নাম লওঁতে এতিয়া ৰজগুণটো আমি কান্ধত লৈ পেলাই নাম ল'ব নোৱাৰো সেইকাৰণে কিছু সমাজত এইটো চিন্তা আছে কি সেই ৰজগুণক নিজৰ কান্ধৰ পৰা তললে নমাই এই আঁঠুত ৰাখি পেলাই ঈশ্বৰৰ নাম খাৰ লয় লগতে এইটো দৰ্শনো আছে আমি ঈশ্বৰৰ নাম লওঁতে হাত চাপৰি বজাইছো কৰতাল ধ্বনি কৰিছো গতিকে ঈশ্বৰৰ নাম লওঁতে উঠা কৰতলৰ ধ্বনি যেটা প্ৰত্যক্ষ ৰূপত আমাৰ কঁকালৰ তলৰ বস্ত্ৰখনত স্পৰ্শ নহয় এনেদৰেও কিছুসকলে ভাবে আৰু যিসকলে আপোনাৰ গামোচাখন কান্ধৰ পৰা পেলাই লয় তাতো এটা দৰ্শন আছে বৈষ্ণৱ মাৰ্গত চাকচোন ভুনি পচুৱা মালা গামোচাক মালা কোৱা হয় নহয়নে পচুৱা হৈছে চাদৰখন উপবিত বস্ত্ৰখন আৰু ভুনি হৈছে ধুতিখন মালা আমি ক'ত পিন্ধে বোলে ডিঙিত থাকে নহয়নে গতিকে গুৰুৱে যেনেকৈ শৰণ লওঁতে বস্ত্ৰ আদান প্ৰদান কৰি গামোচা এখন দিয়ে গতিকে সেইখন কান্ধৰ পৰা কান্ধত লৈ পেলাই তেওঁ ঈশ্বৰৰ নামষাৰ প্ৰসংগ কৰিছে সেই গামোচাখনে সেই অৰ্থত মালাকো বুজায় গতিকে যি সমাজত আৰু যিজন ব্যক্তিয়ে যেনেদৰে নিৰ্ণয় পাইছে তেওঁ তেনেদৰেই চলাব আমি এইটো ক'ব নোৱাৰো যে ধৰি লওক আঁঠুত লোৱাটো শুদ্ধ বা ডিঙিৰ পৰা লোৱাটো ভুল বা ডিঙিৰ পৰা লোৱাটো শুদ্ধ আঁঠুত লোৱাটো ভুল দুইটাৰে দৰ্শন আছে যিজনে যে ধৰণৰ দৰ্শন পাইছে তেওঁ তেনেদৰে আচৰণ কৰিব কাৰণ মূল ভক্তটো কি সেইবিলাকৰ আচৰণৰ জৰিয়তে যাতে আমাৰ ভক্তি ভাৱটো আহে পৰিৱেশটো আমি সেইকাৰণেই নিৰ্মাণ কৰি লওঁ নহয়নে গতিকে সেই দৰ্শনটোক যদি আমি লাগি আগবাঢ়ো তেতিয়া ধৰিলে ইয়াত ধৰি লওক ভুল শুদ্ধৰ প্ৰসংগ আহিব নালাগে আৰু নিশ্চয় প্ৰশ্নকৰ্তাজনে ইয়াত ভুল শুদ্ধ বুলি প্ৰশ্ন কৰা নাই আচলতে জানিবলৈ বুলিহে কথাষাৰ প্ৰকাশ কৰিছে গতিকে যিহেতু দুইটা দৰ্শন আছে গতিকে আমি যিটো ঢুকি পাইছো তাৰ আধাৰত দুইটা দৰ্শনৰ কথাই প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ পাছত এটি প্ৰশ্ন আহিছিল যে এগৰাকী মহিলাই নিজৰ নামঘৰত যেতিয়া চাকি জ্বলায় তেতিয়া সুন্দৰ হৈ নামঘৰ যায় কেতিয়াবা যদি ভক্তি ভাৱত ধূপ জ্বলাই মূৰ নফনিয়াই ফুট নোলোৱাই মানে কথাটো এইটোৱে ক'ব বিচৰা হৈছে যেনেদৰে গোসাঁই ঘৰ সোমাওঁতে ধৰি লওক আমি গা পা ধুই মূৰ ফনিয়াই নহলে সুন্দৰভাৱে প্ৰৱেশ কৰোঁ কিন্তু কেতিয়াবা যদি আইগৰাকীয়ে ধৰি লওক মূৰ নফনিওৱাকে ভক্তি ভাৱত ধূপ গছ জ্বলাই বন্তি গছ জ্বলাই তেতিয়া কিবা দুখ আছে নি আসলতে কি ইয়াতো ভুল দুখৰ বুলি মোৰ কথাটো নকৈ যদি আমি কওঁ সকলো বস্তুৰে আচৰণ কৰা এটা দৰ্শন আছে নহয়নে যেনেদৰে চাওকচোন খোলাকৈ কৈছো যিদৰে ব্ৰাহ্মণজনে শিখা বান্ধি পেলাইহে ধৰি লওক মন্ত্ৰ জপ কৰে আগতেতো আমাৰ সকলো হিন্দু লোকৰ শিখা আছিল ঠিক তেনেদৰে আইগৰাকীও চুলিখিনি বান্ধি লৈ পেলাই ঈশ্বৰ সেৱা কৰাটোৱে মূল দৰ্শন নহলে বিব্বলা হয় চুলি যদি মেলি থাকেতো বিব্বলা হৈ থকা নহয়নে আউল বাউল হৈ থকা গতিকে আউল বাউল হৈ থকাতকে কেতিয়াবা লৰালৰিত বোলে তেনেকেই ধূপ গছ জ্বলাই সেৱা ভাগ কৰিছে সেইটো বেলেগ কথা সেইটোত আমি পোনপ্ৰথমতে ভুল বুলি ক'ব নোৱাৰো
তেওঁ সময়ৰ অভাৱ সেইকাৰণে চাগে নাই মোমাইতকে কণা মোমাই ভাল তেনেকে ঈশ্বৰৰ অন্তত ধূপ গছটো দিছে বা চাকি গছটো দিছে কিন্তু প্ৰকৃত এটা শালীনতাৰ দিশ হিচাপৰ পৰা ধৰি লওক চুলি কুচা বান্ধি মূৰটো ফনিয়াই আৰু সদাচৰত মূৰটো ফনিয়াৰো নিৰ্ণয় দিয়ে নহয়নে গতিকে মূৰটো ধুনীয়া পুৰুষেই হওক লাগিলে মহিলাই হওক মূৰ ফনিয়াই ধৰি লওক খোপাটো বান্ধি পেলাইহে সেই ঈশ্বৰৰ কৰ্ম কৰাটো আচলতে বিধিত পৰে গতিকে তেনেকেই হ'ব লাগে কিন্তু লৰালৰিত বোলে চুলি কুচা নবন্ধাকেও তেওঁ ধূপ গছ জ্বলাইছে সেইটো এনেকুৱা এটা অপৰাধ নহয় যে যাৰ জৰিয়তে তেওঁ পাপ হ'ব সেইটো পাপ নহয় কিন্তু পৰাপক্ষত বান্ধি পেলাই ধৰি লওক মূৰটো ফনিয়াই ঈশ্বৰ সেৱা কৰিবলৈ যোৱাটোৱেই ধৰি লওক নিয়মত পৰে